So kali amar last topic asile global keyword. So global keyword use kori ami jodi eta variable suppose এটা ফাংশনৰ ভিতৰত ডিফাইন কৰিছো তেতিয়া হলে সেই ভেৰিয়েবলটো ফাংশনৰ ভিতৰত ডিফাইন কৰিলেও ঠিক আছে গ্লোবাল ভেৰিয়েবল হিচাপে কাম কৰিব বিকজ গ্লোবাল কিৱৰ্ডে গ্লোবাল ভেৰিয়েবল বুজায় ঠিক আছে গ্লোবাল কিৱৰ্ড যদি আমি কোনোবা ভেৰিয়েবলত ইউজ কৰো হেতুৱে গ্লোবাল ভেৰিয়েবল বুজায় ইনে নৰ্মালি ফাংশনৰ ভিতৰত যদি আমি ভেৰিয়েবল ক্ৰিয়েট কৰো সেইটোক লোকেল ভেৰিয়েবল বুলি কোৱা হয় বিকজ that variable can be used only inside that function means what that is local to the function যেনেকুৱাকে ফৰ এক্সাম্পল তুমি তোমালোকৰ যিটো লোকেলিটি কাক সুধো মাসুদ তোমাৰ ঘৰ ক'ত হুজাই ম্যাম বুজা নাই মই হুজাই ওকে তো হুজাই তোমাৰ যিখিনি জায়গাত ঘৰ হয় means what that is your locality হয় নে yes ma'am হয় but outside হুজাই ঠিক আছে মই ডিস্ট্রিক্ট খনো কলো ডিস্ট্রিক্ট খনো তোমাৰ লোকেলিটি বিকজ তুমি সেই ডিস্ট্রিক্ট খনৰ ভিতৰতে থাকা ঠিক আছে বাট যদি তুমি তোমাক নগাঁওৰ কিবা কথা কোৱা হয় ঠিক আছে which is near to হুজাই means what নগাঁও will be one global thing একেবাৰে বেলেগ thing তোমাৰ জোনৰ বাহিৰৰ thing হয় হয়নে yes ma'am হয় নে হুজাইৰ ভিতৰত যিকোনো কথা ক'লে তুমি এটলিষ্ট ক'ব পাৰা যে মই ইয়াৰ লোকেল বাট নগাঁওৰ ভিতৰত যদি কিবা এটা কথা তোমাক কোৱা যায় তুমি তাত ক'ব নোৱাৰা যে মই লোকেল হয় বিকজ দ্যাট ইজ আ গ্লোবাল থিং তাত তোমাৰ এক্সেছ নাই ঠিক আছে সো দ্যাটস হোৱাট দ্য ডিফাৰেন্স বিটুইন লোকেল এণ্ড গ্লোবাল ভেৰিয়েবল আই হোপ গোটেইকেইজনে বুজিছা Yes, ma'am. ওকে সো আজিৰ ফাৰ্ষ্ট প্ৰগ্ৰামটো হ'ল প্ৰগ্ৰামটো লিখাৰ আগত এইটো লিখি লোৱা যে আমি প্ৰগ্ৰামটো কেলে লিখি আছো to change the value okay so এইটো হ'ল এই প্ৰগ্ৰামটোৰ কাম to change the value of a global variable inside a function refer to the variable by using the global keyword so আমি প্ৰগ্ৰামটো লৈকে চাম but এইটো কমেন্ট লাইনটো লিখি লোৱা গোটেইকেইজনে তাৰপিছত মই প্ৰগ্ৰামটো লিখিম নহয় at first মই প্ৰগ্ৰামটো লিখি লোৱা তোমালোকো লিখি লোৱা তাৰপিছত মই তোমালোকক বুজাই দিম wait just wait
প্ৰগ্ৰামটো লিখি লোৱা তাৰপিছত মই এক্সপ্লেইন কৰি আছো লিখা হলে জনাবা দেই Oh, ma'am. হৈছে মেম ওকে অভিজিতৰ হৈ গ'ল বাকি কেইজন হৈছে মেম Hoise, ma'am. জনশ্ৰিতা Hoise, ma'am. ওকে ৰান হল ৰান হৈছে নে নাই Ma'am, kiba error dekhaise robo. ওকে মই যেনেকুৱাকৈ লিখিছো পুৰা তেনেকুৱাকৈ লিখা ইনডেন্টেশন অকণমানো ভুল নকৰিবা ইনডেন্টেশন মিন্স ইয়াৰ পৰা এইটো ডিসটেন্সটো ওকে ডিট্টো মই যেনেকুৱাকৈ লিখিছো পুৰা তেনেকুৱাকৈ লিখা আহিছে কাম হৈছে হৈছে ৰান হৈছে গোটেই কেইজনৰ ৰিজাল্ট আহিছে আহিছে মেম ওকে Ma'am, change korisu. চেঞ্জ কৰিছা ওকে সো মই এক্সপ্লেইন কৰো ঠিক আছে তো সো এট ফার্স্ট আমি কি কৰিছো xx বুলি এটা ভেৰিয়েবল লৈছো তো সেইটো ভেৰিয়েবলৰ কাৰণে আমি এটা ভ্যালু এসাইন কৰিছো তো দা ভ্যালু ইজ ফার্স্ট ভ্যালু ইজ সারপ্রাইজ ঠিক আছে যেটো আমি ফাংশনটো ক্ৰিয়েট কৰাৰ আগতে লিখিছো রাইট তো এইটো ভেৰিয়েবল আমি ফাংশনটো ক্ৰিয়েট কৰাৰ আগতে লিখিছো which is actually the global variable okay oh sorry comment line yes global var লিখি লোৱা সাইডত next is acha wait ইয়াত মই অকল xx লিখিছো wait a minute okay it is a global variable by default right yes or no যেটো আমি ফাংশনৰ বাহিৰত লিখিছো Yes, ma'am. yeah means what এইটো আমি প্ৰগ্ৰামটো লিখিছো তো হৈ গল এইটো এটা ও সৰি গ্লোবালৰ ওয়ার্ডটো বাৰবাৰ ভুল হৈ গৈ আছে গ্লোবাল ভেৰিয়েবল সো যেটো আমি জানো নেক্সট Ma'am. ইজ Ma'am, motu kiba apune to that was fantastic ahise motu that was surprise likha ahise. সারপ্রাইজ লিখা আহিছে তুমি এই মই গ্লোবাল এইটোৰ x টো এটা x দিছিলো দুটা x দিয়া নাছিলো ডাবল x কৰা Okay. মোৰ টাইপিং মিস্টেক হৈছিল এটা সো এইটো সোৱা নেক্সট ইজ যেতিয়া আমি ফাংশনটো ক্ৰিয়েট কৰিলো ফাংশনৰ ভিতৰত আমি সেম ভেৰিয়েবল লৈছো বাট এইটো গ্লোবাল কিওয়াৰ্ডৰে আমি ডিফাইন কৰি দিছো যে দিস ইজ গ্লোবাল ভেৰিয়েবল ওপৰত যেটো ডিফাইন কৰিছিল হেটো গ্লোবাল ভেৰিয়েবল আছিল because we can access this variable throughout the program as we have declared it outside the function right but inside the function also we have declared another variable with the same name which we have declared specifically with this global keyword means what it's another global variable Janashrita hoise na nai Yes ma'am hoise. hoise so next is এইটো গ্লোবাল ভেৰিয়েবলৰ লগত আমি আৰু এটা কি দিছো ডেটা দিছো fantastic then ফাংশনটোৰ পৰা আমি উলাই আহিলো এইটো ফাংশন ক্লোজ হল after that আমি এটা print statement লিখিছো which is out from that function ফাংশনৰ বাহিৰত লিখিছো okay outside of that function then what we can see is it's like in this output it's showing or it's taking the value of this global variable this axis not this one why because যেতিয়া আমি ফাংশনৰ ভিতৰত এটো গ্লোবাল কিওয়াৰ্ড দি পিনি স্পেসিফাই কৰিছো it means a global keyword to বেছি প্ৰিফাৰেন্স দিব rather than this one because ইয়াত আমি স্পেসিফাই কৰি দিছো যে এটো গ্লোবাল ভেৰিয়েবল হয় তো হেতু হিচাপত এইটো ভেৰিয়েবল লোকেল টাইপ বিহেভ কৰিছে এইটো ভেৰিয়েবল লোৱা নাই ঠিক আছে but actually a দুটা global variable হয় but as we have used this global keyword with this variable inside this function so preference a2 এ বেছিকে পালে তো that's why আমি এই fantastic a2 দেখা পাইছো ঠিক আছে global keyword or মানে variable ৰ লগত যেটো ভ্যালু আমি assign কৰিছিলো সেইটো আমি আউটপুট হিচাপে দেখা পাইছো
Is it okay to everyone? বুজিছা গুটেকেইজনে? অ' Yes, মেম ma'am. বুজিছো। Okay. So moving to the next program. Actually, not the next program, it's the next topic. So, সবৰে build হৈছিল, run হৈছিল? Yes, ma'am. Yes, ma'am. Yes. য়েছ মেম। So, এতিয়া আমি at first variable type অকণমান মনত পেলাম। So, লিখিবা program to check variable type. So variable এটা কি টাইপৰ হয় হেতু চেক কৰিবলৈ একেবাৰে ইজি আছিল। Let's take the variable assign with certain value, let the value be 77 and we write the print statement and use word type function type and we write x. Okay, now you save this program. Actually আমি data type পাইছো এতিয়া আহি দেই আজিৰ পৰা আমি data type discuss কৰিম। Now you build this, so এইটো integer type variable এইটো আমি আগৰ ক্লাছতো কৰিছিলো right মই তোমালোকক just মনত পেলাই দিছো। Next is let's take another variable এইটো লিখা for string or first program to run হৈছে গুটেকেইজনৰ y is the variable, let's take the string as hello hello অ' মেম হৈছে। okay next you write ইয়াতে লগত লিখিবা এনেকুৱাকৈ display display লিখিবা print অকল display কৰিবৰ কাৰণে print দেই মই একদম simplified versionত লিখিছো next is display data type লিখা data যেটো কাৰণে লিখা print data type display কৰাৰ কাৰণে type function আছিলে type then ইয়াৰ ভিতৰত আকৌ variable নাম লিখা okay build কৰা yes so print at first যেটো আছিলে y variable value হেতু print কৰিছে right then a variable to যেটো value assign কৰা গৈছে সেইটো কি টাইপৰ ডেটা হয় সেই ডেটা টাইপটো ইয়াত শো কৰিছে যেটো হল string because আমি এইখিনি কিহৰ ভিতৰত লিখিছো quotationৰ ভিতৰত লিখিছো okay ঠিক আছে Yes, ma'am. অ'কে মেম। এতিয়া এটা নতুন program লোৱা আৰু ইয়াত লিখিবা to check data type okay আমি data type check কৰিম কিমানটা data type আছে pythonত আমি এইবিলাক সব গম পাম so at first let's start with a okay alphabet 26 টা alphabet আছে তো যিমান কিটা আমি data type পাওঁ এটা এটাকৈ গৈ থাকিম so at first the first one is 11 let's take okay so you write print a then again you write print type a at first a এর value to print করিব then a to কি data type হয় হেতু print করিব but print কৰাৰ আগতে আমি লিখি দিও because we all know that we all are smart enough to know that এটু কি data type হয় okay এটু integer ঠিক আছে save কৰা to check data type and after saving it you just build this program and you see this one 11
then class integer. Done. ঠিক আছে, next one is আহিছে মেম okay, next one is float. So let's take the variable a2.22. Okay, then you write print b, then you write print type b. Okay, run kora to dekha paba 22.22 etu ulaise and ইয়াৰ ক্লাস হিসাবত আহে ডেটা টাইপটো ঠিক আছে এটো কোনটো ক্লাসৰ হয় তেনেকুৱা কয় নেক্সট ইজ পাইথনে কমপ্লেক্স নাম্বাৰ সাপোৰ্ট কৰে তো কমপ্লেক্স নাম্বাৰৰ কেনেকুৱা হয় বস্তুবিলাক আমি এটো চাম c is the variable and let the value be 3j actually complex number যেটো formula আছে এটো কি আছিল x plus iy right এটো আমি আগতে পাইছিলো ঠিক আছে পাইছিল না নাই তো ইয়াতে এই i টো যে আছে ন কমপ্লেক্স নাম্বাৰৰ কাৰণে এই i টোৰ জায়গাত পাইথনত ইউজ হয় j এটো কনস্ট্যান্ট ঠিক আছে কমপ্লেক্স নাম্বাৰ লিখিবলৈ তুমি ইয়াত j লিখিবই লাগিব ঠিক আছে বুজিছানে নাই নে নুবুজিলা কোনেও yes ma'am কমপ্লেক্স নাম্বাৰ মনত আছে নাই ক্লাস 12 ত পঢ়িছিলা 11 12 ত আছে মেম ভাল লাগিছিল নে পঢ়ি একেবাৰে হসা কথা কবা স্টার্টিংত ভালে লাগিছিল তাৰ স্টার্টিংত পিছত ইজি আছিল তাৰ পিছত ভাল নালাগা হৈ গ'ল very good so it is a class complex বুলি আহিছে okay ঠিক আছে okay next moving to এতিয়া পাইথন তো আমি ডেটা সায়েন্সৰ কাৰণে ইউজ কৰো ভেৰিয়াছ ৰিসাৰ্চ ওয়াৰ্কৰ কাৰণে ইউজ কৰো সেইকাৰণে পাইথনে কমপ্লেক্স নাম্বাৰ আমাক এভেইল কৰে ঠিক আছে আমি কমপ্লেক্স নাম্বাৰৰ ডেটা টাইপৰ লগত কাম কৰিব পাৰো বুজিছা next one is Yes, ma'am. list data type আমি আনপ্যাকিং এ কালেকশন পাইছিলো তো আমি লাহে লাহে গৈ আছো মানে কালেকশনত কেনেকা ধৰণৰ বস্তু থাকে সেইবিলাকৰ পিনে তো এটো হল লিষ্ট ফাৰ্স্ট টাইপ অফ কালেকশন so let the variable be d okay ইয়াত আমি এটা লিষ্ট বনাবলে আমি কি ইউজ কৰো স্কয়াৰ ব্র্যাকেট ইউজ কৰো okay so ইয়াত কেটামান ভ্যালু দিয়া তো মই দিছো ভ্যালু পাইন then sandal মই উডস কিছুমানৰ নাম দিছো লিষ্টত then last one is coconut আচ্ছা তো তোমালোকে স্ট্রিং এবিলাক যেটো স্ট্রিং হয় এটা ডাবল কোটসটো লিখিব পাৰা সিঙ্গেল কোটসটো লিখিব পাৰা কোনো ধৰণৰ প্ৰবলেম নাই ঠিক আছে ওকে ওকে ম্যাম সো লিখিছোৱা এটা সিঙ্গেল কোটত লিখা বাকি দুটা ডাবল কোটত লিখা और वाइस वर्सा বাকি তলৰ লাইন খিনি সেম হয় okay then you build it to swa list data type আহিছে আৰু ইয়াতে আমি লিষ্টটো দেখা পাইছো এক মিনিট লিষ্টখন আমি দেখা পাইছো ঠিক আছে তোমালোকে নিজৰ হিচাপত দিব পাৰা ডেটা মোৰ কোনো প্ৰবলেম নাই মই জাস্ট এইখিনি নিজে ভাবি থৈছিলো কাৰণে দি দিছো নেক্সট ওয়ান ইজ কালেকশন টাইপ ডেটা টাইপৰ নেক্সট টু হল টাপল যেটো তোমালোকে ডিবিএমএস ত পাইছা টাপল পাইছা ন ডিবিএমএস ত পাইছো ম্যাম yes so e is the variable and tuples আমি ফার্স্ট ব্র্যাকেটের ভিতৰত লিখো ঠিক আছে so ইয়াৰ ভিতৰত আমি string দিম so first string is mango second one is apple third one is lime এই গুটেই কিটা বস্তু তোমালোকে খোৱা নে নোখোৱা খাও খাব লাগে গুড type e yes type e then like this
বিল্ড কৰা সো টাপল এইটো আমি দেখা পাইছো সো ঠিক আছে next is moving to the next one I hope তোমালোকে লিখি গৈ আছা লগে লগে Yes, ma'am. okay next one is the range আজি আমি ডেটা টাইপ শিকি পিনি ক্লাছটো শেষ কৰিম ঠিক আছে বেলেগ টপিক লৈকে নাযাওঁ নহলে বেছি হৈ যাব তোমালোকৰ কাৰণে এটা দিনত ডেটা টাইপৰ যিমানখিনি আছে আমি সেইখিনি কৰিম তাৰপিছত ক্লাছ খতম হৈ যাব ৰেঞ্জ এতিয়া চোৱা ৰেঞ্জ হ'ল কিবা এটা বস্তু ৰেঞ্জ দেখুৱাবলৈ ইউজ কৰা হয় let the variable be f okay and আমি ইয়াত লিখিম range range and give this range to 5 okay then আমি কি কৰিম print f yes then you write print type then you write f then you print so range 0 পৰা 5 দেখুৱাইছে so range 0 পৰা 5 বুলি এনেকুৱাকৈ দেখুৱাইছে and class দেখুৱাইছে range so this is what range is 0 পৰা যিটো নাম্বাৰ দিবা হেমান নাম্বাৰ লৈকে দেখুৱাই 9 দিলো বিল্ড কৰিলো so 0 to 9 এনেকুৱাকৈ শো কৰিছে okay range আমি ফাৰ্স্ট ব্ৰ্যাকেটৰ ভিতৰত লিখো এনেকুৱাকৈ আমি range ডিক্লেয়াৰ কৰো next one is dictionary dict okay so variable is efg আমি ডিকশনাৰীত কি লিখো ডেটা ডিকশনাৰী মানে কি জানা না তোমালোকে ডিবিএমএস ত পাইছা ডেটা এবাউট ডেটা এটা ডেটাৰ বিষয়ে যদি in details বুজোৱা যায় তো that one is known as data dictionary suppose name বুলি এটা field লৈছা এটা ডেটাবেছত তো সেইটোত নেমত কি থাকিব ফাৰ্স্ট নেম থাকিব লাষ্ট নেম থাকিব যি থাকিব নেমৰ কথাটো that's what dictionary means okay ঠিক আছে মই একদম সিম্পল এক্সাম্পল এটা দিছো সো ডিকশনাৰীত কি থাকে ইন ডিটেইলছ ডেটা এবাউট ডেটা থাকে সো ইউ সি ইয়াত এটা স্ট্ৰিং লৈছো এটা স্ট্ৰিং নেম ওকে সো নেম দেন আমি এই নেমটোৰ বিষয়ে লিখিম ইয়াত আমি ডেটা এটা ইনপুট দিম সো let the name be what let the name be yo-yo okay then you put a comma and আমি আৰু কিছুমান ডেটা দিম let give some certain age okay so yo-yo bula এই মানুহজনৰ age এটা দিম age comes in integer right so age be 15 ঠিক আছে now you write the print statement print g then you write print and then you write type g okay you build it so এখিনি আমি ডেটা দিছিলো next one is set set তোমালোকে class 7 8 মানৰ পৰা পঢ়িছা সবে maths ত right 11 12 ত পঢ়িছো আগত পঢ়া নাই 10 মান পঢ়াইছিল চাগে বহুত থাকোঁতে মই আচ্ছা আচ্ছা 10 ত লাগিছিলে আগতে নাজানো এতিয়া বাৰু কি ch okay so it is set লিখিবৰ কাৰণে আমি curly braces use কৰো so ইয়াত এতিয়া আমি এলিমেন্টস কিছুমান দিম bb cc dd ee so এই পাঁচটা এলিমেন্ট আমি সেটৰ ভিতৰত লিখিছো next is h আমি প্রিন্ট কৰিম ইয়াৰ আমি টাইপটো প্রিন্ট কৰিম okay type h so you see এই গোটেই সেটটো প্রিন্ট হৈছে and then ইয়াৰ ডেটা টাইপ কি হয় হেতু আমি দেখা পাইছো set বুলি okay now the next one is frozen set
frozen set. Frozen sets are the constant sets. Okay, যিবিলাক সেটৰ ভ্যালুজ কেতিয়াও লৰচৰ নহয় তো সেইবিলাকক ফ্ৰোজেন সেট বুলি কোৱা হয় যেনেকুৱাকৈ বৰফত যেতিয়া বস্তু এটা ফ্ৰিজ হৈ যায় তো কি হৈ যায় যেনেকুৱা আছিল তেনেকুৱাকে ৰৈ যায় ন তো ফ্ৰোজেন সেট আমি কি কৰো এট ফার্স্ট আমি ফার্স্ট ব্র্যাকেট দিও দেন তাৰ ভিতৰত আমি কার্লি ব্র্যাকেটস দিও ঠিক আছে সো ফ্ৰোজেন সেটৰ কাৰণে ইয়াত মই লেটস টেক দ্য ভ্যালু এজ 11 22 33 44 55 okay so this one is frozen set now write the print statement print I print I then you write the to check the type of this I so you write I okay and you write this. Okay so this one is the frozen set okay frozen set karone we use this keyword frozen set okay next one is boolean okay so boolean hol ami logic ot use koru yes boolean is used in logic so boolean value ki thake true or false right because logic e amak tenuka dhornore results bilak diye so yat moi likhu boolean then let the variable be j okay equal okay so ami yat value dim here you will true print this print j then you write print type then you write j okay b control v korlo so you see true eto print hoise and your class hisabot show korse data type bilak always class hisabot show kore so class bool boli dekhoise which means boolean ঠিক আছে next one is bytes it was a data type hoy so j k is the next variable we are taking for this byte data type so eto kane ki hoy b small b likha hoy thik ase b then ami yat eta suppose string likhim let the string be hello okay then you write print k okay then you write print type k then you build it okay so this is it তোমালোকৰ কাৰোবাৰী b to বেকা হৈ আহিছে নেকি মই মোৰ বেকাকে আহিছে বেকাকে আহিছে ঠিক আছে মোৰ ইয়াত মানে নাই আহা তেনেকুৱা কৈ বাট এই b to পিংক কালাৰ বা অৰেঞ্জ কালাৰ টাইপত মানে কিবা এটা কালাৰত আৰু বেকাকে আহিব লাগে বাট মোৰ ইয়াত নাহিলেও এটো শো হৈছে okay মেম বি টু কিয় লিখিছে b to for bytes যেনেকে ফ্ৰোজেন সেটৰ কাৰণে আমি ফ্ৰোজেন সেট এই কিৱৰ্ডটো লিখিছিলো তো ইয়াত বাইটছৰ কাৰণে বাইটছ ভ্যালু তোমাৰ উলিয়াবলে এই আমি b to লিখিছো okay okay ma'am ma'am ঠিক আছে so next is byte array এতিয়া আমি byte zero type পালো next one is byte array so you write byte array a r r a y তোমালোকে লগে লগে টাইপ কৰি যাব পাৰিছা ন ma'am okay next variable is l তো ইয়াত আমি এটা byte array লিখিম byte array কাৰণেও keyword ase byte array বুলি then you write one number a to let the number be 7 okay so eto number hol 7 and tar bitorat ami likhim eto print l and data type check koribor karone ami likhim type then you write l okay so eto hol byte array ei byte array hatta ami number pam so this one okay তোমালোকৰ কি আহিছে ৰিজাল্ট মোক কোবা এইটো ma'am মই এটা আকৌ চেঞ্জ কৰি দিছো 6 কৰি পিনি চাম সো এই এৰৰটোৰ এনেকুৱা ভ্যালুজ কমি যাব পাৰে 10 কৰি দিও আকৌ বিল্ড কৰো ভ্যালুজ এনেকুৱা বাঢ়ি গৈছে 1 কৰিছো বিল্ড অকল এটা এৰে ভ্যালু দেখুৱাইছে ওকে আহিছে so yeah Man, so, and the last data type in python is memory view okay memory view
So the variable is m, and you write memory view, VIEW, memory view, then you write bytes. Memory view to bytes ot ami dekha pao bytes, then you give one range, okay, 4, let the range be 4. Then you ki koribo, print m, then print type m, you build it. Okay, so this one is memory address show kore bytes ot, ঠিক আছে? Okay, ma'am. Okay, so this is it. এইখিনি আছিলে python data types, ঠিক আছে? গোটেই কেইজনৰ লিখা হ'ল নে memory view লৈকে? লিখিলো, ma'am. হৈছে মেম গোটেই কেইজনে লিখিলা? হৈছে মেম য়েছ মেম জনশ্ৰীতা, অভিজিত হৈছে নাই? Yes, ma'am. ঠিক আছে, so moving to the next one. হৈছে মেম Okay, আজি আমি data type খতম কৰি লম, ঠিক আছে? So you write types of integers, and মই to save কৰি লওঁ ৰবা। ইয়াতে আমি types of floats through কৰি লম একেটা প্ৰগ্ৰামতে দেই। .py save কৰা। Now you write let the variable be, আমি লাষ্টত এৰিছিলো m ত চাগে ন, m, start with n. So n index n equals, let the value be 1, okay, and o আৰু এটা লৈছো o, let the value be anything, বহুত ডাঙৰ নাম্বাৰ এটা লোৱা, মাইনাস নহয়, বহুত ডাঙৰ নাম্বাৰ, okay, and the last one is you write minus and you write any number, okay. মোৰ পৰা number চাই লিখিব নালাগে, just press the keyboards number here buttons kita. Then you write the print statements, okay, print n, you write print o, print p, ঠিক আছে? print hobo tar pisot data type check koribar karone print, then you write the type, you write the name of the variable whose data type you want to check, type, okay, this one should be n, sorry, n o, print type nop, okay. Now you build it, you see সব integer numbers হয়, ইয়াত যেনেকুৱা numbers দিছো all these numbers are supported by integer data type. Integer number can be this much longer, then it can be minus, negative number, and also a long number. It can be only one digit number also, which is a whole number, okay, understood everyone? Yes, ma'am. কৰি যোৱা এই নাম্বাৰটো চাই টাইপ নকৰিবা, তোমালোকে মই আকৌ কৈছো তোমালোকৰ কিবোৰ্ড মানে বৰ্ডৰ পৰা যিকোনো নাম্বাৰ প্ৰেছ কৰা, ডাঙৰ নাম্বাৰ হ'ব লাগিব, এণ্ড এই নিগেটিভ নাম্বাৰটো চাই টাইপ কৰিব নালাগে, আগত মাইনাছ দি যিকোনো নাম্বাৰ টাইপ কৰি যোৱা, দীঘলীয়া নাম্বাৰ টাইপ কৰিবা, ছুটি নাম্বাৰ নহয়। ভাল হৈছে মেম হৈ গ'ল, গোটেই কেইজনৰ বিল্ড হ'ল। তলৰ এই লাইন কেইটাটো লিখি লিখি অভ্যাস হৈ গৈছে চাগে এতিয়া। প্ৰিন্ট, এইটোৱে প্ৰিন্ট নাম্বাৰ প্ৰিন্ট কৰে, টাইপে আমাক ডেটা টাইপস শো কৰে, ঠিক আছে? নেক্সট এতিয়া আমি কি কৰিম, নতুন প্ৰগ্ৰাম এটা লৈছো, টাইপস অফ লিখা, টাইপস অফ ফ্লোটিং পইণ্ট নাম্বাৰ অৰ ফ্লোট নাম্বাৰস, টাইপস অফ ফ্লোট বুলি লিখিব পাৰা, টাইপস অফ float, okay. At first value lua nop, okay, so the next one is q is the variable, okay, moi etu save kori lo, types of float dot py, okay, q it is a variable, so e lobo 1, suppose the value is 1.1, okay, q r ये लोगो धरा 11.11, then rs ये लोगो धरा 111,
wait minute minus 11.11111 ঠিক আছে দুটা লিখিছে okay then you write the print statements print q you write print qr you write print rs now you write to check the data type okay type q you write print type r print type s okay build it এই গুটেই কেটা ফ্লোটিং পয়েন্ট নাম্বার হয় মই ইয়াৰ পিছপিনে আৰু কেটামান নাম্বার দিও এক মিনিট বিল্ড কৰো এই সব ফ্লোটিং পয়েন্ট নাম্বার হয় ঠিক আছে ফ্লোটিং পয়েন্ট নাম্বার ক্যান বি like this it can be like this and it can be like this too negative number ho hobo pare negative floating point number সব accept কৰিলে এটো সাই সাই লিখিব নালাগে নিজৰ হিচাপত লিখা variables next one is another type of floating point number run hoise guti ke jonor another types of floating এটো প্রোগ্রামার পিছত আমার যে ক্লাস খতম হবো ঠিক আছে another floating point number so this one is the last program so you write the variable s no s or পিছত আহিব t so t is the variable now write the number as 35 মই লিখিছো তোমালকে বেলেগ নাম্বার লব পারা you write e small e then you write 3 or 2 whatever then next one is u and let the value be 12 capital E 3 and the last one is minus 88.87 small e 100 মই লিখিছো তোমালকে বেলেগ লিখিব পাৰা just এনুকা ফরম্যাট হব লাগিব make sure that thing and t 20 print u print v okay now we'll be checking the data types so print you write type print type t print type u you write print type v okay now you build the program all these kinds of are floating point numbers jetia number to beshi digholia hoy floating point number ঠিক আছে then we use this e understood everyone yes ma'am তোমালকে ক্যালকুলেটৰত কেতিয়াবা চাবা যেতিয়া নাম্বার to বেছি digholia হয় ন তেতিয়া e আহি যায় ওকে এটো চাই লবা আউটপুট to চাবা গুটে কে জানে জনশ্রিতা অভিজিত programs run hoise gute kita etuleke likhisa yes ma'am লিখি আছো হৈ গল okay ঠিক আছে আৰু নিকিতা মাসুদ হৈছে নাই oh ma'am ma'am hoise eto last line to likhe লিখিলো ঠিক আছে Same. লিখা হলে জনাই দিবা মই অ্যাটেন্ডেন্স লৈ লম হৈছে ma'am হৈছে গুটে কেজনৰ হৈছে Same. দুজনৰ হৈছে গম পালো বাকি দুজনৰ অভিজিত জনশ্রিতা হৈছে নাই হৈছে না হৈছে ঠিক আছে হ'ব ওকে সো আজি কাৰণে ইমানখিনি আছিল তোমালোকৰ do one thing মই স্ক্রিন শেয়ার বন্ধ কৰিছো open your front cameras everyone give the attendance Nikita you're not visible okay ঠিক আছে thank you আকৌ কালি লগ পাম থ্যাংক ইউ okay ma'am okay Thank you.